বৰ্তমান নলবাৰীৰ চৰকাৰী স্বাস্থ্য সেৱা নাই। নলবাৰীৰ চৰকাৰী চিকিৎসালয়ত একো নাই। এই মুহূৰ্তত নলবাৰীত স্বাস্থ্য সেৱা চৰকাৰী স্বাস্থ্য সেৱা নাই। চামতাৰ স্বাস্থ্য খণ্ডত এটা বেণ্ডেজো নাই। চামতা চিএইচচিত এটা বেণ্ডেজ পৰ্যন্ত নাই। মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নলবাৰীৰ ব্যক্তিগত স্বাস্থ্য খণ্ডৰ পৰা কিমান চান্দা পায়? আমি জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে নলবাৰীৰ প্ৰাইভেট নাৰ্ছিং হোম কেইখনৰ পৰা তেওঁলোকে কিমান টকাকৈ ডোনেশ্যন পায়? চৰকাৰী চিকিৎসা সেৱা এওঁলোকে ধ্বংস কৰিলে কিয়? চৰকাৰী চিকিৎসা সেৱা তেওঁলোকে ধ্বংস কৰিলে কিয়? এনেদৰে গৰজি উঠিল নলবাৰীৰ প্ৰতিবাদী কণ্ঠৰূপে পৰিচিত জ্ঞানেন চক্ৰৱৰ্তীয়ে। শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা আৰু পৰিসেৱা ঘূৰাই দিয়াৰ দাবীত বৃহস্পতিবাৰে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে। এক গণ অৱস্থান কাৰ্যসূচীৰে প্ৰতিবাদ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা কমিটিৰ। হসপিটাল ঘোরায় নিজে পর্যন্ত আমার সংগ্রাম চলিছে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ বাহিৰত অৱস্থান প্ৰতিবাদকাৰীৰ। পূৰ্বৰ 235খন বিচনাযুক্ত পুনৰ ঘূৰাই দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ। এই যিখন চিকিৎসালয় আছে শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয় বুলি যিখন নাম দিছে তাত কেইখন বেড আছে, কি আছে আপোনালোকে চাওক গৈ। আৰু আমাৰ যিখন মেডিকেল কলেজ হস্পিটেল নলবাৰী মেডিকেল কলেজ হস্পিটেল, সেই মেডিকেল কলেজ হস্পিটেলত কি আছে তাকো আপোনালোকে সৰজমিন তদন্ত কৰক। এই মুহূৰ্তত নলবাৰীত স্বাস্থ্য সেৱা চৰকাৰী স্বাস্থ্য সেৱা নাই। চামতা চিএইচচিত এটা বেণ্ডেজ পৰ্যন্ত নাই। এইটো অৱস্থা। নলবাৰী জিলাৰ প্ৰতিখন চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ত একো নাই। আমি জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু চন্দ্ৰমোহন পাটোৱাৰীক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে নলবাৰীৰ প্ৰাইভেট নাৰ্ছিং হোম কেইখনৰ পৰা তেওঁলোকে কিমান টকাকৈ ডোনেশ্যন পায়? চৰকাৰী চিকিৎসা সেৱা তেওঁলোকে ধ্বংস কৰিলে কিয়? সিদিনা আমাক গোটেইকেইটাকে নক্সাল বুলি কয়, বাওপন্থী বুলি কয়, তেওঁলোকে ইয়াত 110খন বেড দিয়াৰ কথা ঘোষণা কৰিছিল। প্ৰয়োজন হ'লে 110খন তাতকৈ বেছিকৈ দিব। আজি 110খনৰ এখন বেডো নাই, আনকি OPDও নাই। এইটো অৱস্থা। আজি প্ৰায় 80 দিন পাৰ হৈ গ'ল তেওঁলোকে ঘোষণা কৰা, প্ৰায় 3 মাহ হ'ব হ'ল। 3 মাহত এখন হস্পিটেল বনাব পৰা নাই এখন চৰকাৰ। মাহত 3,000-4,000 কোটি টকাকৈ ধাৰ লৈ আছে। তেওঁলোকে ফ্লাইঅভাৰ বনাইছে, দলং বনাইছে, ইটো বিল্ডিং ভাঙি সিটো বিল্ডিং বনাইছে, কিন্তু ইয়াত হস্পিটেল এখন নাই। নলবাৰী জিলাত হস্পিটেল নাই, চৰকাৰী চিকিৎসা সেৱা নাই। অথচ নলবাৰী চহৰত থকা প্ৰাইভেট নাৰ্ছিং হোম কেইখনত এতিয়া বৃদ্ধি বাট নোপোৱা অৱস্থা। সেইকাৰণে আমাৰ সন্দেহ হৈছে যে এওঁলোকে নলবাৰী চহৰৰ প্ৰাইভেট নাৰ্ছিং হোম কেইখনৰ পৰা ডোনেশ্যন পাই আছে নেকি? তেওঁলোকে এই কথাবিলাক কিয় বুজি নাপায়? আমি বাৰম্বাৰ কৈ আছোঁ ইয়াত কোনো ৰাজনীতিৰ কথা নাই। ইয়াত কোনো ৰাজনীতিৰ কথা, এই মানুহবিলাক যে আহিছে ইয়াত কোনো ৰাজনীতি, ইয়াত হস্পিটেল বিচাৰি আহিছে, চৰকাৰী চিকিৎসা সেৱা বিচাৰি আহিছে। আৰু চৰকাৰী চিকিৎসা সেৱা পোৱাটোৱে আমাৰ প্ৰত্যেকৰে মৌলিক অধিকাৰ। আমাক সেই মৌলিক অধিকাৰখিনি ঘূৰাই দিয়ক। অসামৰিক সুৰক্ষা সমিতিয়ে 235খন বিচনাযুক্ত চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা আৰু প্ৰশিক্ষণৰ বাবে আন্দোলন কৰি আছে। আৰু এই চৰকাৰখনে বিশেষকৈ স্থানীয় মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই উপাদং মাৰি 110খন ৰাইজৰ দাবী নত কৰিছিল। কিন্তু তেওঁ নলবাৰী ৰাইজক অভুৱা ভৰালে যে আজিৰ দিনত 110খন বাট কাগজে কলমে এখনো বিচনা নাই। নলবাৰীৰ বৈদিক চহৰ, শিক্ষিত চহৰ নলবাৰীবাসীক তেওঁ যি অৱমাননা কৰে, ইয়াৰ উচিত প্ৰত্যুত্তৰ নলবাৰীবাসীয়ে অনাগত দিনত দিব। আৰু কিন্তু শ্বহীদ মুকুন্দ কাকতি অসামৰিক সুৰক্ষা সমিতিয়ে 235খনৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত গণতান্ত্ৰিক আন্দোলন চলিব। আৰু অনাগত দিনত আমি এই সমগ্ৰ বিষয়টো বিধানসভাৰ মৰ্যাদা উত্থাপন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। গতিকে যিকোনো পৰিস্থিতি, যিকোনো পৰিৱেশত এই 235খন বিচনাযুক্ত চিকিৎসালয়খন শ্বহীদ মুকুন্দ কাকতি অসামৰিক সুৰক্ষা সমিতি ঘূৰাই আনিবই। অবেশ কুমাৰ দাসৰ ৰিপৰ্ট DA 365।